হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। যিহেতু 19 এপ্ৰিল তিনিচুকীয়াৰ যি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অসম আৰক্ষী শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈ আছিলে, বৰ্তমান ডিব্ৰুগড় শেষ হৈ গৈছে আৰু এতিয়া তিনিচুকীয়া চলি আছে। আৰু যিহেতু তিনিচুকীয়া OBC কেণ্ডিডেট বৰ্তমান হৈ গ'ল আৰু OBC কেণ্ডিডেট বহুতে মোক সুধি আছে মানে টোটেল কিমান কি পাছ কৰিলে। তো আজি এই ভিডিঅ'ৰ জৰিয়তে সকলো জনাম, লগতে কাট অফ মাৰ্ক আৰু কি কিতাপ পঢ়িব লাগিব সেইখিনিও জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ৰানিঙৰ ভিডিঅ' এটা দেখাই লৈছোঁ। তাৰপিছতে আপোনালোকক জনাম টোটেল কিমান কি পাছ কৰিছে আৰু কাট অফ কিমান যাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। বৰ্তমান এয়া আৰম্ভ হৈ আছে। কেই নম্বৰ গ্ৰুপ আছিল মই বৰ্তমান পাহৰি গৈছোঁ। আৰু বন্ধুসকল, যিসকলে মানে ফেইল কৰিছে 1-2 ছেকেণ্ডৰ কাৰণে, সেইসকলক কওঁ ভালদৰে প্ৰেক্টিছ কৰিব। নেক্সট যিহেতু ওলাব আকৌ, তো এবাৰ মানে ভালদৰে প্ৰেক্টিছ কৰি আহি ভালদৰে মাৰিবলৈ চেষ্টা কৰিব। তো সময় দিব, সময় দিলেহে আপোনালোকে পাছ কৰিব, নহ'লেতো সেনেকৈ নহ'লেতো নহ'ব। আৰু লং জাম্প এইবোৰতো এক্সিলেণ্ট মাৰিবই লাগিব যিহেতু। তো ভালদৰে প্ৰেক্টিছ কৰিব আৰু বৰ্তমান নেক্সট যি ওলাব ভালদৰে দিব। তো এবাৰ ফেইল কৰিলোঁ বুলি নিদিয়াকৈ নাথাকিব, কাৰণ এবাৰ অকল ফেইল কৰিলেতো নহয় ন, আৰু বহুতবাৰ দিব চেষ্টা কৰিব লাগিব। যিহেতু বহুতে বহুতবাৰ দিছে, তো যোৱাবাৰ ফেইল কৰাবোৰ এইবাৰ পাছ কৰিছে, সেই তেনেকৈ কষ্ট কৰিছে। তো আপোনালোকে আকৌ আহিব। আৰু এইজন ল'ৰাজন এনেকৈ হ'লে নহ'ব, খোজকাঢ়িব আহিলে ভালদৰে প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে হ'ব। তো মিছা খোজকাঢ়িব আহিতো লাভ নাই যিহেতু। তো বন্ধুসকল, চাকৰি যিহেতু সকলোকে হয়তো প্ৰয়োজন নহ'বও পাৰে, যিহেতু আমাৰ মধ্যবিত্ত ল'ৰাখিনিৰ বাবে বহুত প্ৰয়োজন চাকৰি এটা। যিহেতু বহুতখিনি সপোন থাকে, তো সপোনখিনি পূৰণ হ'বলৈ চাকৰি এটা লাগে। যিহেতু বেলেগ কিবা কৰিবলৈও সিমানো টকা পইচা ধন সম্পত্তি নাথাকে, তো সেইকাৰণে চাকৰি এটা প্ৰয়োজন। তো 1-2 ছেকেণ্ডৰ কাৰণে, 1 ছেকেণ্ডৰ কাৰণে বাৰু ধৰি লওক 1 মাৰ্কৰ কাৰণে বহুতে ফেইল কৰি যায়। কিছুমানে 2-3 বাৰটো দিছে, তথাপি পাছ কৰিব পৰা নাই। একো নাই, বয়স থকালৈকে দি যাব, চেষ্টা কৰি যাব। এদিন নহয় এদিনটো নিশ্চয় সফল হ'ব। সফল নহ'লেও আপোনালোক যেনে হ'লেও কিবা এটা কৰি খাবলৈ মানে ধৰি লওক যিমানখিনি কষ্ট কৰিলে তাৰ যিটো আপোনাৰ মূল্য সেইটো নিশ্চয় পাব এদিন। তো আশা কৰোঁ যিসকলে ফেইল কৰিছে পুনৰবাৰ আকৌ দিবলৈ চেষ্টা কৰে, ভালদৰে প্ৰেক্টিছ কৰি থাকে, মন ভাঙি নিদিব। আৰু বন্ধুসকল, এটা আপোনালোকে ভুল নকৰিব, মানে যোৱাকালি পাইছোঁ, আগতো পাইছোঁ ল'ৰা এনেকৈ, তো জেৰক্স কৰিবলৈ মানে জেৰক্স নানে। তো ইমান দিনে প্ৰেক্টিছ কৰি আছে, ইমান দিন হৈ গ'ল ইণ্টাৰভিউ মানে এপ্লাই হোৱা, তো কাগজবোৰ পৰা সকলো মানে জেৰক্স কৰি থৈ দিব লাগে। কিছুমান দেখিছোঁ ইয়াত আহি জেৰক্স কৰিবলৈ থৈ দিয়ে, শেষত মানে যেতিয়া ছাবমিট কৰিব লাগে জেৰক্স কপি নাথাকে, আকৌ দৌৰাদৌৰি কৰিব লগা হয়। তো তেনেকুৱা নকৰিব। যিহেতু সেইবোৰ কৰিলে মানে কি হয়, আপোনাৰ নিজৰ সময়বোৰ লোকচান হয় আৰু মানে ডকুমেণ্টছ কিবা হেৰুৱাৰ চান্স থাকে। তো বহুতো হৈছে এনেকুৱা। তো পাৰিলে যিমান পাৰে আগতীয়াকৈ জেৰক্স কৰি কিনে থৈ দিব। তো সেইবোৰ ভুল কেতিয়াও নকৰিব। তো নেক্সট যি কামাণ্ডো আছে দিব আহিব, তেওঁলোকক কওঁ কাগজ পাতি এইবোৰ চাই চিতি ভালকৈ জেৰক্স কৰি আগতীয়াকৈ থৈ দিব। সেই ইণ্টাৰভিউ দিনাখন জেৰক্স কৰিম বুলি থৈ নিদিব। দে এই বঢ়িয়া বঢ়িয়া।
অঁ হাই ল' কৈ দিয়া কিবা এটা ভাতখন অকণমান আমাকো উঠা তো আছোঁৱেই যিহেতু প্ৰথম আৰম্ভণি হৈছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত তাৰপিছত আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ল'ৰাৰ মানে কথা কৈ আছোঁ বৰ্তমান। তো ল'ৰা প্ৰথম আৰম্ভণি হৈছে জেনেৰেলত। তো জেনেৰেলৰ টোটেলটো মই কৈ দিছোঁ কিমান পাছ কৰিছে। তো আপোনালোকৰ জেনেৰেল টোটেল পাছ কৰিছে 108জন ল'ৰা পাছ কৰিছে। হয়তো বৰ্তমান ইফাল সিফাল এটা দুই এটা হ'ব পাৰে। মই যিমানখিনি কালেক্ট কৰিছোঁ মই মানে সেইখিনি আপোনালোকক জনাইছোঁ। তো অলপ বেছিও হ'ব পাৰে কমো হৈ যাব পাৰে কেনেকুৱা। তো জেনেৰেল পাছ কৰিছে 108, বৰ বেছি নাই বিশেষকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টত। আৰু আপোনালোকক মই এতিয়া অবিচি ক'বলৈ ওলাইছোঁ, যিহেতু 13 তাৰিখৰ পৰা আৰম্ভ হৈছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টত। আৰু 13 তাৰিখৰ পৰা আপোনালোকৰ যিহেতু 23 তাৰিখলৈকে অবিচি হ'ল। বৰ্তমান আপোনালোকৰ টোটেল পাছ কৰিছে 1700+ পাছ কৰিছে, ওপৰতে পাছ কৰিছে মানে 1720, 25 এনেকৈ হ'ব। আৰু যিহেতু দুদিন আছে ST যিটো চলি আছে আৰু SC চলি আছে, তাৰ মাজতো দুই এজন হয়তো অবিচি কেণ্ডিডেট আহিব পাৰে। তো যোৱাকালি আহিছে মানে ৰিচিডিউল কৰা, তো তেনেকৈ আহিব পাৰে। টোটেলটো মই একজেক্ট ক'ব পৰা নাই এতিয়া। বৰ্তমান 1700 ওপৰতে গৈ আছে, 20-25ৰ ওপৰত ধৰি লওক টোটেলটো। বাকী আৰু আপোনালোকৰ কাট মাৰ্কৰ ওপৰত মই আপোনালোকক ক'ম। প্ৰথমে আপোনালোকক মই এটা জনাই লওঁ যে কিতাপ কি পঢ়িব লাগিব, মানে কি কিতাপ পঢ়িলে আপোনালোকৰ সুবিধা হয় মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো আপোনালোকৰ বন্ধুসকল কিতাপ আপোনালোকৰ এনেকৈ আপোনাৰ পুলিচ হেণ্ডবুক এখন লৈ আহিব। মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাৰ বিষয়ে মানে অলপ মানে আভাসটো দিয়া হয়। তো এনেকুৱাখন আপুনি চাব পাৰিব। আৰু লগতে আপোনাৰ অসম ইয়েৰবুক এখন 2021 বাৰু। আপোনালোকে এতিয়া নতুন যিখন ওলাইছে সেইখন লৈ ল'ব পাৰিব। মই যিহেতু এইখিনি পঢ়িছিলোঁ। আৰু নেক্সট আপোনালোকৰ জানেনে কিতাপখন লৈ ল'ব। এতিয়া নতুন আপডেট যিখন আছে সেইবোৰ লৈ ল'ব। তো সেইখিনিৰ পৰা বহুতখিনি আপোনালোকে গম পাব পাৰিব। লগতে আজিকালি ইউটিউব আছে, ইউটিউবৰ জৰিয়তেও আপোনালোকে চাব পাৰে। তো আৰু ইয়াৰ পিছত আপোনালোকে বন্ধুসকল পেপাৰ যদি পেপাৰ মানে ঘৰৰ ওচৰে পাঁজৰে লৈছে, কিছুমান যদি ঘৰত যদি লৈছে একো নাই, পেপাৰ পত্ৰও চাব পাৰিব। কিছুমান ধৰি লওক নিউ আপডেট দিয়া থাকে যিহেতু। আপোনালোকে যিসকলে 3rd গ্ৰেড 4th গ্ৰেড দিছিলে, তো যিখন কুৱেশ্যন পেপাৰ আপোনালোকক মানে দি পঠিয়াইছিলে, কুৱেশ্যন পেপাৰ যিহেতু সেৱাই কাটে, তো আপোনাৰ অসম পুলিচৰ যি কুৱেশ্যন পেপাৰ সেৱাই কাটিব, তো তাত থকা প্ৰশ্নৰ যিবোৰ কুৱেশ্যন আছে সেইখিনি আপোনালোকে অভ্যাস কৰিব পাৰে। তো এখনৰ পৰা আপোনালোকে যিখিনি প্ৰশ্নৰ কুৱেশ্যন আছে সকলোখিনি চাই মেলি মানে অভ্যাস কৰি ল'ব পাৰে, যিহেতু ছেইম এনেকুৱাই আহিব প্ৰশ্ন। আৰু এতিয়া মই আপোনালোকক কওঁ কাট অফ মাৰ্কৰ ওপৰত, অবিচি কিমান কাট অফ মাৰ্ক আহিব। যিহেতু বহুত ল'ৰাই আপোনালোকৰ 48, 49, 50 সেনেকৈ পাইছে, কিছুমান 50 ওপৰতো পাইছে। আৰু মোৰ মানে হিচাপ অনুসৰি আৰু আপোনালোকক যিসকলে 48, 49, 50 ওপৰত পাইছে, তো সেইখিনি সকলোকে কওঁ সকলোৱে ভালদৰে পঢ়ি থাকক। তো 48ৰ পৰা মই যিহেতু ধৰিছোঁ মানে ল'ৰাবোৰে বিশেষকৈ সিমানৰ পৰা নাম্বাৰ বেছি পাইছে আৰু। তো মানে একেই ছেম পাইছে আৰু 48ৰ পৰা। আৰু বাকীটো মানে 3% কিবা আদিবাসী কিবা সেইখিনিতো নকওঁ, সেইখিনিতো কম বেছ পৰিমাণে আহিবই। আৰু কিছুমান ধৰি লওক জেগা চাই মানে কাট অফ মাৰ্কটো অলপ কমো আহিব পাৰে। তো বহুতে জানে যোৱাবাৰ যিসকলে দিছে আৰু নতুনকৈ যিসকলে দিছে 48, 49, 50 পোৱাসকলক কৈছোঁ ভালদৰে পঢ়ি থাকিব। তো চিন্তা কৰিবলৈ একো নাই, চিন্তা নকৰিব। এতিয়া অকল পঢ়াত মন দিয়ক আৰু ভালদৰে পৰীক্ষাটো দিবলৈ চেষ্টা কৰক। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ইমানখিনি বন্ধুসকল, নেক্সট যি ST SC মানে STH চলি আছে বৰ্তমান, তাৰ টোটেলটো আপোনালোকক জনাম। আৰু কিমান কি পাছ কৰিলে তেখেতলোকক কাট অফ মাৰ্কৰ ওপৰতো আপোনালোকক ক'ম বাৰু। তো আপোনালোকক এইটোৱে কওঁ বন্ধুসকল, ভালদৰে পঢ়িব এইকেইদিন। তো ভালদৰে থাকিব, বেছি য'ত ত'ত ঘূৰা ফুৰা নকৰিব। আৰু নেক্সট যি কামাণ্ডো আহি আছে, কামাণ্ডো যিসকলে দি থৈছে তেওঁলোকে ভালদৰে দিয়ক আৰু ভালদৰে প্ৰেক্টিছ কৰক। আৰু যিসকলে ফেইল কৰিছে সেইখিনিও চিন্তা কৰিব নালাগে, নেক্সট আকৌ ওলাই আছে ফৰেষ্টৰ আৰু কিবা পুলিচৰ। তো সেইখিনি আপোনালোকে ভালদৰে দিব, প্ৰেক্টিছ কৰিব ভালদৰে। আৰু যিসকলে ৰিটেনৰ কাৰণে পঢ়ি আছে
তেওঁলোকক ক'ম মানে এনেকৈ ৰুটিন বনাই ল'ব, মই বনাই থৈ দিয়া আছে। তো কোনদিনাখন কি পঢ়িব লাগিব, তো সেইখিনি এনেকৈ বনাই ল'ব মানে কোনদিনাখন কোনটো ছাবজেক্ট পঢ়িব, তেতিয়াহে আপোনালোকে ভাল ফলাফল লাভ কৰিব পাৰিব। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যিসকলে মোৰ চেনেল নতুনকৈ আহিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বন্ধুসকল আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।